হেংৰাবাৰী ৰাজহুৱা উদ্যানৰ আধাৰশিলা স্থাপন অনুষ্ঠান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিলে আধাৰশিলা খাদী আৰু গ্ৰাম উদ্যোগ বোৰ্ডৰ চৌহদত এই অনুষ্ঠান 14 বিঘা একঠা ছয়লেচা ভূমিত নিৰ্মাণ কৰা হ'ব এই উদ্যান নিৰ্মাণৰ বাবদ মুঠ ব্যয় হ'ব 11.93 লাখ টকা আমি পুনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছো য'ত ইতিমধ্যে আধাৰশিলা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়া গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিৰ CEO শ্ৰী হিলালী ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল সভাস্থলীত উপস্থিত ভদ্ৰমণ্ডলী আইসকল দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজিৰ দিনটো আমাৰ বাবে অত্যন্ত আনন্দৰ দিন মোৰ মনত আছে 2016 চনত অসমত যেতিয়া প্ৰথমবাৰৰ বাবে আমি চৰকাৰ নিৰ্মাণ কৰিছিলোঁ সেই সময়তে আমি এক সিদ্ধান্ত লৈছিলোঁ যে গুৱাহাটীত অৱশিষ্ট অৰ্থাৎ অতুল বৰা ডাঙৰীয়া ইতিমধ্যে কৈ গৈছে যে গুৱাহাটীৰ প্ৰাকৃতিক নান্দনিক সৌন্দৰ্য কি ধৰণে এখন কংক্ৰিটৰ মহানগৰলৈ ৰূপান্তৰিত হ'ল এই অৱশিষ্ট ভূমিসমূহত আমি ৰাইজক খেলা ধূলা মৰ্নিং ৱাক ইভিনিং ৱাক অলপ মেডিটেশ্যন এই বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কামৰ বাবে মুকলি কৰি দিম ইয়াৰ মূল যিটো প্ৰেৰণা আছিল সেই প্ৰেৰণাটো হ'ল যে তাৰ আগতে মই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ থকা অৱস্থাত ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ৰ লগত থকা মাটিখিনিক আমি শ্ৰদ্ধাঞ্জলি উদ্যানলৈ ৰূপান্তৰ কৰিছিলোঁ GMDৰ এটা সেইটো ডাঙৰ প্ৰকল্প আছিল সেই সময়ত তাৰ আগতে গুৱাহাটীত GMDয়ে দেখনিয়াৰ কাম কৰিব পৰা নাছিল যদিও নেহেৰু পাৰ্কখন আমি মেইনটেইন কৰি আহিছিলোঁ নেহেৰু পাৰ্ক আৰু শ্ৰদ্ধাঞ্জলি উদ্যান এই দুইখনে আমাক কিছু মুকলি বতাহ দিয়ে সেই সময়ত সিদ্ধান্ত আছিল যে ফাঁচী বজাৰৰ যিটো জেলৰ মাটি তাত বহুমহলীয়া এটা সিটি সেন্টাৰ নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ লগত সেই সময়ত মই আলোচনা কৰি আমি ঠিক কৰিছিলোঁ যে তাত আমি এখন বোটানিকেল গাৰ্ডেন নিৰ্মাণ কৰিম বহুমহলীয়া আমি উদ্যান আমি নিৰ্মাণ নকৰোঁ পাৰ্কিঙৰ কথা আছিলে অকণমান মাটি পাৰ্কিঙৰ কাৰণে এৰি দিয়াৰ পিছতো আমি সেই বোটানিকেল গাৰ্ডেন নিৰ্মাণ কৰিব পাৰোঁ সেই সময়তে খাদী বোৰ্ডৰ এই মাটিখিনিও খাদী বোৰ্ডক উপযুক্ত মূল্য দি আমি কিনি লৈছিলোঁ আৰু হাউচিং বোৰ্ডৰ পৰাও আমি উপযুক্ত মাটি লৈ মূল্য দি মালিগাঁৱৰ মাটিও আমি কিনি লৈছিলোঁ আৰু এই তিনিওটা প্ৰকল্প তেতিয়া মই বিত্তমন্ত্ৰী আছিলোঁ হাতত সুবিধা আছিলে তিনিওটা প্ৰকল্পই 2017 চনত আমি অনুমোদন কৰিছিলোঁ কেইবাবাৰো প্ৰেজেণ্টেশ্যনো লোৱা হৈছিলে বহুতবাৰ মিটিঙো কৰিলোঁ এসময়ত ভাগৰি পৰিলোঁ প্ৰকল্পকেইটা আগ নাবাঢ়িলে অকণমান চেগা চৰুকাকৈ মালিগাঁৱৰ প্ৰকল্পটো আগবাঢ়িলে বাকী দুটা প্ৰকল্প থাকি গ'ল মুখ্যমন্ত্ৰী হোৱাৰ পিছত অশোক সিংঘাল ডাঙৰীয়াই গুৱাহাটীৰ বহুকেইটা উন্নয়নমুখী ধ্যান ধাৰণাৰে বহুত প্লেনিং মোৰ ওচৰত লৈ আহিছিলে মই তেওঁক কৈছিলোঁ যে মোক একো নালাগে প্ৰথমে তিনিখন পাৰ্ক কৰি দিয়ক তাৰ পিছত দেখা যাব আমি কি কৰিব পাৰোঁ অৰ্থাৎ আমি যদি এই পাৰ্ক তিনিখন মাটি কিনাৰ পিছত চৰকাৰে প্ৰায় সেই সময়ত মোৰ মনত আছে প্ৰায় 40 কোটি টকা আমি খৰচ কৰিছিলোঁ এই মাটিবিলাক কিনাৰ কাৰণে বেলেগ নহয় গভৰ্ণমেণ্ট ট্ৰান্সফাৰে কিন্তু হ'লেও GDD ডিপাৰ্টমেণ্টৰ বাজেটৰ পৰা এই মাটিবিলাক আমি কিনিছিলোঁ আজি চৰকাৰ হোৱাৰ ঠিক 100 দিন পৰিপূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত
তেতিয়াৰ গুৱাহাটী উন্নয়ন বিভাগ এতিয়া হাউচিং আৰু নগৰ উন্নয়ন বিভাগৰ উদ্যোগত GMDAৰ উদ্যোগত আজি আমি মালিগাঁৱৰ প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। খাদী বোৰ্ডৰ এই ভূমিটো প্ৰায় 14 বিঘা ভূমিত আমি আজি প্ৰকল্প নিৰ্মাণৰ শুভ আৰম্ভণি কৰিলোঁ আৰু অহা 16 তাৰিখে ফাঁচীবজাৰ জেলতো আমি যিখিনি পৰিকল্পনা কৰিছিলোঁ তাক কাৰ্যত ৰূপায়ণ কৰিবলৈ আমি কাম হাতত ল'ম। অৰ্থাৎ 100টা দিন পৰিপূৰ্ণ হোৱাৰ আগতেই এই তিনিওটা প্ৰকল্পই এটা পোখা মিলিবলৈ আৰম্ভ কৰিছে। মই আশা কৰিম যে GMDA শ্ৰদ্ধাঞ্জলি উদ্যানক এটা মানদণ্ড হিচাপে ল'ব আৰু তাতকৈ বেটাৰ কৰাৰ বাবে, তাতকৈ বহুত বেছি ভাল কৰাৰ বাবে হেঙেৰাবাৰী আৰু মালিগাঁৱত আৰু ফাঁচীবজাৰত তেওঁলোকে কাম কৰিব। এই তিনিওখন উদ্যান হৈ গ'লে আমাৰ মহানগৰীখনে এটা যথেষ্ট পৰিচয় পাব আৰু এই কামত হেলা কৰিলে মই আগতে কৈছোঁ যে এই তিনিওটা কাম সময়ত নহ'লে অফিচাৰসকলে নিজে মোক ক'ব যে ছাৰ আমি হাৰি গ'লোঁ, আমি নোৱাৰিলোঁ বুলি। বিত্ত বিভাগত কোনো অসুবিধা নাই, টকা পইচাৰ কোনো সমস্যা নাই, যি ধৰণে যেনেকৈ পুঁজি লাগে তাক উপলব্ধ হ'ব আৰু মই ভাবোঁ যে শ্ৰম কৰাত কাৰো অসুবিধা থাকিব নালাগে। আৰ্কিটেক্ট আছে, কাম কৰা মানুহ আছে, একোৱে কাম কৰিব নোৱাৰিলেও GMDA নিজেই কৰিব। ইয়াততো বহুত বেছি ৰকেট চাইন্স নালাগে। গতিকে মোৰ বিশ্বাস যে ঠিক চৰকাৰখনৰ এটা বছৰ যেতিয়া আমি পালন কৰিম তাৰ আগত এই তিনিওটা অনুষ্ঠান গুৱাহাটীৰ ৰাইজক আমি দিব পৰা অৱস্থাত আহিব লাগে আৰু মোৰ বিশ্বাস আছে যে আমি সেই কামত সফল হ'ব পাৰিম। ইয়াৰ পিছত আমি এটা ডাঙৰ প্ৰজেক্ট লৈছোঁ। যেতিয়া মন্ত্ৰীসভাৰ দপ্তৰত বিতৰণ হৈছিল, মই অলপ স্বাৰ্থপৰভাৱে মন্ত্ৰীসভাৰ দপ্তৰ দুটা বিতৰণ কৰিছিলোঁ গুৱাহাটীৰ স্বাৰ্থত, অশোক সিংঘালক জলসিঞ্চন আৰু পীযুষ হাজৰিকাক ৱাটাৰ ৰিচোৰ্চ। মোৰ উদ্দেশ্য আছিল যে চানমাৰীৰ মাটিখিনি খালী কৰাব লাগে য'ত ফ্লাড কণ্ট্ৰল আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ অফিচ আছে, কাৰণ সেই 26 বিঘা মাটিত আমি যদি এখন সুন্দৰ উদ্যান কৰিব পাৰোঁ গুৱাহাটী এটা অদ্ভুত প্ৰাণ পাব। আৰু দুইজন মন্ত্ৰীকে মই কৈছোঁ যে আমি সচিবালয়ত ইৰিগেশ্যন আৰু ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ সচিবালয় নিৰ্মাণৰ বাবে সুন্দৰ ভৱন এটা আমি নিৰ্মাণ কৰাৰ কাম হাতত লৈছোঁ। আমাৰ ছেক্ৰেটেৰিয়েটকৈ বেটাৰ হ'ব সেইটো। এবছৰৰ ভিতৰত সেই প্ৰকল্পটো আমি শেষ কৰিম। ইৰিগেশ্যন আৰু ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্ট দিছপুৰলৈ উঠি যাব আৰু সেই মাটিখিনিও আমি GMDAক দি দিম যাতে আৰু এখন গুৱাহাটীত 26 বিঘা মাটিৰ, আজি আমি কল্পনা কৰা নাই চানমাৰীত ইমান খোলা মাটি হ'লে গুৱাহাটীখনে কিমান ডাঙৰ এটা ৰূপ পাব আপোনালোকে নিজে চিন্তা কৰিব পাৰে। আৰু কেইবাটাও সম্পত্তিৰ ওপৰত মোৰ দৃষ্টি আছে। লাহে লাহে গুৱাহাটীখনক আমি খোলা মুকলি বতাহ ল'ব পৰা এখন মহানগৰলৈ আমি ৰূপান্তৰ কৰিম। মানুহৰ অসুবিধাও নাই। 2023 চনৰ ফেব্ৰুৱাৰীত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং শেষ হ'ব। যিমানৰ বিল্ডিং বনাব ইচ্ছা আছে উত্তৰ গুৱাহাটীৰ ফালে গ'লেই হ'ল। ৰঙিয়া, তামোলপুৰ যিমান ইচ্ছা আগুৱাই গৈ থাকক, কোনো অসুবিধা নাই। অৰ্থাৎ আমাৰ হায়দৰাবাদ ছেকেণ্ডেৰাবাদ টাইপ আমি টুইন চিটি এখনৰ কল্পনা আমি ইতিমধ্যে ৰাইজৰ সন্মুখত ৰাখিছোঁ। আৰু চাওঁতে চাওঁতে গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙো আমি 23ত শেষ কৰি দিম। আৰু এটা সপোনে পোখা মিলিছে যাতে আজাৰাৰ ফালেও আমি আৰু আগুৱাই যাব পাৰোঁ। পলাশবাৰী, ছয়গাঁও, এতিয়া পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ সপোন আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। গুৱাহাটীত ধুনীয়া ধুনীয়া ফুড অভাৰব্ৰিজবিলাক হৈছে। সিদিনাখন বিধানসভাত এজন বিধায়কক কৈছোঁ আপুনি জ্বলাই নিদিব দে আৰু টায়াৰ মাৰি পেলাই এইবিলাক আমি ভাল কৰি বনাইছোঁ। যি নহওক
আমাৰ প্ৰায় 10খনৰ কাম আমি হাতত লৈছিলোঁ অহা চৰকাৰ 100 দিনৰ পৰিপূৰ্ণ দিনটোত 101 দিন যিদিনাখন হ'ব মালিগাঁও 2খন আৰু পাৰিলে শুক্লেশ্বৰৰো ফুট অভাৰব্ৰিজখন আমি আৰম্ভণি কৰিম চানমাৰীৰ পৰা ৰাজগড়লৈ গুৱাহাটী ক্লাবৰ পৰা ৰাজগড়লৈ আৰু গুৱাহাটী ক্লাবৰ পৰা বামুণী মৈদামলৈ এখন ডাঙৰ ফ্লাইঅভাৰ নিৰ্মাণৰ পৰিকল্পনাও আমি কৰি আছোঁ তলতো ক্ষতি নহ'ব ওপৰতো ক্ষতি নহ'ব লাহে লাহে কনসেপ্ট নোটটো আহি আছে যেতিয়া হৈ যাব তেতিয়া মই মহানগৰবাসীৰ লগত আমি নিশ্চয় আলোচনা কৰিম মালিগাঁৱৰ ফ্লাইঅভাৰ চাৰাভাটিৰ ফ্লাইঅভাৰ পাইলিং শেষ হৈ গ'ল নিৰ্ধাৰিত সময়ত কাম শেষ হ'ব আৰু সকলো ঠিকে থাকিলে পূজা দেৱালীৰ আগে আগে সুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিম আপোনালোকে চিন্তা কৰক গণেশগুৰি উলুবাৰীত ফ্লাইঅভাৰ লওঁতে আমি 7 বছৰ 8 বছৰ লাগিছিল এতিয়া গুৱাহাটীত আমি 1.5-2 বছৰত একোখন ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ আৰু বেলেগে কৰা নাই আমাৰ থলুৱা অসমীয়া ল'ৰাবিলাকে এইবিলাক কৰি আছে মই অসমীয়া বুলি কওঁতে বঙালী মাৰোৱাৰী যোনে অসমক জন্মভূমি বুলি ভাবে মই তাৰ কথাই কওঁ ইয়াত মই কোনো অসমীয়া মানে সেই বহুতে ভাবা অসমীয়াটোক মই নকওঁ মই অলপ বহল ভাৱত অসমীয়াটো কওঁ গতিকে আমাৰ অসমৰ মানুহবিলাকে এই কামবিলাক কৰিছে অসমীয়াসকলে এই কাম কৰিছে আৰু আমাৰ কৰিব পৰাৰ সক্ষমতা আছে আৰু সেই সক্ষমতাখিনিক লৈ যদি আমি আগবাঢ়ো আমাৰ মহানগৰখন সলনি হ'ব আজিৰ এই দিনটোত মই আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ টিমটোক মই শুভেচ্ছা জনাইছোঁ যাতে আমি কামবিলাক মানুহে বিচৰা ধৰণে আমি কৰি যাব পাৰোঁ অতুল বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে অত্যন্ত প্ৰয়োজনীয় কথা কৈছে আমচাং সৃষ্টিনগৰ এইবিলাকত বহুত ডাঙৰ আমাৰ বায়োডাইভাৰ্চিটি আমাৰ একোটা বৈভৱ আছিলে আমি হেৰুৱাইছোঁ কিন্তু আমি প্ৰচেষ্টা কৰিম মই অতুল বৰা ডাঙৰীয়াক কথা দিছোঁ যে মই নিজে আমচাঙত গৈ আৰু সৃষ্টিনগৰৰ ফালে গৈ কিমান খোলা মাটি আনিব পাৰোঁ বাধ্যবাধকতাৰ মাজতো ইতিমধ্যে কাগজ পত্ৰ বহুত কিবা কিবি হৈ গ'ল চুনচালি সিদিনাখন চুনচালি ৰাইজো মোৰ তাত আহিছিল মই ডিচিক মাতি আনি কৈছিলোঁ গতিকে তিনিওটা জাগাতে মই যাম আৰু ডেফিনেটলি উইদিন দ্য কমপ্লেক্স সিটুৱেশ্যন যিমানখিনি কাম কৰিব পাৰোঁ আমি কৰিম নিশ্চয় তাত কোনো সন্দেহ নাই যোৱা 3টা মাহত আমি কেইটামান ডাঙৰ পদক্ষেপ লৈছোঁ সেইটো হ'ল যে আমাৰ গুৱাহাটীত আমি যিবিলাক ফ্লেট কিনা বেচা কৰোঁ তাত আগতে এটা আমাৰ কোনে নিয়মটো বনাইছিল মই নাজানো বোলে ফ্লেট কিনোতে অলপ মাটিও কিনা বেচা হয় সেইকাৰণে ডিচিৰ পাৰমিশ্যন লাগে 1900 ফাইল ডিচি কোৰ্টত পৰি আছিলে পেগুৱে মোক কৈছে এতিয়া যে ফাইলখিনি ক্লিয়াৰ হ'ল বুলি যি নহওক এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীৰ ৰাইজে আৰু অসমৰ ৰাইজে ফ্লেট কিনা বেচা কৰাৰ কাৰণে জিলা উপায়ুক্তৰ আৰু অনুমতি ল'ব নালাগে নিজেই কিনা বেচা কৰিব পাৰিব ডিচি কোৰ্টত যাব নালাগে আমাৰ বহুতখিনি ব্যুৰক্ৰেটিক হেঁচা কমিব অশোক সিংহাল ডাঙৰীয়াক মই ইতিমধ্যে কৈছোঁ যে পিডব্লিউডিৰ কাম কৰিলেও আমাক এখন ট্ৰেড লাইচেন্স লাগে দোকান এখন দিবৰ কাৰণেও আমাক এখন ট্ৰেড লাইচেন্স লাগে আৰু ট্ৰেড লাইচেন্সখন জিএমচিৰ ইনস্পেক্টৰসকলে আহি কি চাই যে ৰেণ্ট এগ্ৰিমেণ্ট আছে নে নাই ৰুম এটা আছে নে নাই ফিজটো জিএমচিক দিছে নে নাই এটা এইখিনি চাবৰ কাৰণে আমি কিয় আহিব লাগে যদি চৰকাৰে জনসাধাৰণকে বিশ্বাস নকৰে চৰকাৰ এখন কেনেকৈ চলিব যি মানুহে আমাক ভোট দি ইয়াত আনিছে আমি যদি তেওঁলোককে বিশ্বাস নকৰোঁ তেওঁলোকক চাবৰ কাৰণে আমি ইনস্পেক্টৰ পঠাব লাগে তাৰ মানে আমিও বেয়া মানুহেদি জিকা এমএলএ মন্ত্ৰী কিন্তু আমিতো সেইটো নামানো
যে হয় আমাক ভাল মানুহে ভোট দি জিকাইছে। যদি ভাল মানুহে ভোট দি জিকাইছে তেতিয়াহ'লে আমি মানুহৰ ওপৰত আমি কিয় ইনস্পেক্টৰ কৰিব লাগে? সেইকাৰণে এইবাৰ মই GMC কৈছোঁ, মই ভাবোঁ যে ইমান দিন নালাগিছিলে, কিন্তু 3 মাহ লাগিলে আৰু 2 মাহ সময় দিছোঁ। মই এটা পৰ্টেল থাকিব, তাত ৰেণ্ট এগ্ৰিমেণ্টখন আপলোড কৰিব, তাত যাৱতীয় যিখিনি ডকুমেণ্টছ লাগে এইখিনি আপলোড কৰিব, GMCক ফিজ দিব আৰু স্পেচ কেইটা ফিল আপ কৰি দিয়াৰ লগে লগে ট্ৰেড লাইচেন্সখন অট'মেটিক ওলাই আহিব, কোনো আৰু GMCৰ অফিচত যাব নালাগে, প্ৰয়োজন নাই। PWD ল'ৰা এটাই কণ্টেক্ট কৰিব, ট্ৰেড লাইচেন্সখন লাগে, নিয়মতে নালাগে ট্ৰেড লাইচেন্সখন, কণ্টেক্ট কৰোঁতে কিয় ট্ৰেড লাইচেন্স লাগে? তথাপিতো লাগে বুলি যিহেতু নিয়ম এটা আছে, অন্ততঃ ঘৰত বহি সেইখন পাওকচোন। তাৰ পৰা GMCয়ে মনত যদি ভাল লাগে তেওঁলোকে পিছত সেই ৱেবছাইটৰ পৰা নামাই 2-এটা কেছ চেকিং কৰিব, যদি ভুল পায় সেইকেইখন বাতিল কৰি দিব। আজিকালি ইঞ্জিনিয়াৰিং কলেজ AICTয়ে কেনেকৈ দিয়ে, আমি যি কওঁ তাৰ ওপৰতে তেওঁলোকে আমাক কলেজ দি দিয়ে। পিছত ইনস্পেকশ্যন আহে 10খনৰ 2খনত, নাপালে তেওঁলোকে কয় যে তোমালোকৰ নাই, তোমালোকে ঠিক কৰা। কোৱাৰ পিছত ঠিক নকৰিলে লাইচেন্স কেনচেল কৰিব, সেইটো বহুত পিছৰ কথা। কিন্তু মোৰ দোকান এখন দিবৰ কাৰণে মই GMCয়ে মানুহৰ তাতে যোৱাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে, আৰু উঠাৰ ফলত আমাৰ ৰেভিনিউ কমি গৈ আছে। অট'মেটিক যেতিয়া লাইচেন্সিং হ'ব তেতিয়া GMCৰ ৰেভিনিউ বাঢ়িব, মহানগৰখনৰ বাবে কাম কৰিব পাৰিব। সেইকাৰণে মই আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী মনিন্দৰ সিং আছে, আমাৰ দেৱাশিষ শৰ্মাও আছে, GMCৰ নতুন আয়ুক্ত, দুইজনকে মই অনুৰোধ কৰিম উইথ আফটাৰ টেকিং প্ৰপাৰ গাইডেন্স ফ্ৰম অশোক সিংঘাল, যে আমি অন্ততঃ নেক্সট 45 ডেইজত পাৰিলে বহুত আগতেই আমি ট্ৰেড লাইচেন্সখনক ব্যুৰক্ৰেচিক প্ৰেছাৰৰ পৰা আমি মুক্ত কৰি দিব লাগে। অলপমান মানুহে আগুৱাই যাব পাৰিব, আৰু GMCৰ ৰেভিনিউ বহুতখিনি ভাল হ'ব। টেবুলৰ তলৰ ৰেভিনিউ কমিব পাৰে, টেবুলৰ ওপৰৰ ৰেভিনিউ বাঢ়িব, সেইটোলৈ কোনো চিন্তা নাই। আৰু আমাক লাগে টেবুলৰ ওপৰৰ ৰেভিনিউ, তলৰখিনিতো আমি দেখাই নাপাওঁ, আৰু তলৰখিনি কাৰো লগত নাজেও, চব ৰিটায়াৰ মানুহ, আৰু চাকৰি কৰোঁতে যদি আধাতে মানুহ মৰি গ'ল সেই টকা পইচাবোৰ কোনেও বিচাৰি নাপায়, কাৰ লগত কোনে লৈ গুচি গ'ল, সেই টকা পইচাবোৰ লগত নাথাকেই। মোৰ বহুত প্ৰমাণ আছে, মই এটাৰ পিছত এটা নাম ক'ব পাৰোঁ যে অমুকৰ গ'ল, অমুকৰ অমুকে লৈ গ'ল, তমুকৰ তমুকে লৈ গ'ল, বহুতৰ নাম আছে। সেইকাৰণে সেইবিলাক বাদ দি টেবুলৰ ওপৰেদি কামবিলাক কৰি থাকোঁ, আৰু চৰকাৰে যি ধৰণে সা সুবিধা দিব লাগে দি গৈ থাকক, সকলোৰে এটা সুন্দৰ জীৱন এটা আমাৰ চলি যাওক, আৰম্ভণি হওক। আৰু বহুত কৰিবলগীয়া কাম আছে, লাহে লাহে আপোনালোকে সকলোবোৰ দেখা পাই থাকিব। GMCত যাবৰ কাৰণে আমি OPDত লাইন নলওঁ, ৱেবছাইটতে আমি আগত এপইণ্টমেণ্ট লৈ ল'ম, আমাক এপইণ্টমেণ্ট দিব, আমি তেতিয়া যাম। লাহে লাহে আমি পৰিৱৰ্তনৰ ফালে, মেডিকেলত আমি OPDত দেখুৱাব লাগে, আমি প্ৰথম মাৰি এপইণ্টমেণ্টটো লৈ ল'ম, ডক্টৰে আমাক এপইণ্টমেণ্ট দিব, তেতিয়া আমি যাম। লাহে লাহে আমি তেনেকুৱা পৰিৱেশলৈ আমি খোজকাঢ়ি গৈ থাকিম। একেদিনাই সম্ভৱ নহয়, কাৰণ আমাৰ অসমৰ মানুহৰ এটা মাইণ্ডছেট আছে, মাইণ্ডছেটটোৰ এগেইনষ্টত গ'লে সমস্যা হয়। গতিকে নদীৰ পানীৰ লগত লাহে লাহে উটি উটি গৈ গৈ য'ত যেনেকৈ পাৰোঁ আমি থিয় হৈ ৰখি গৈ গৈ আগুৱাই গৈ থাকিব লাগিব। আজিৰ এই প্ৰকল্প 3টা, বিশেষকৈ হেঙেৰাবাৰী প্ৰকল্প আমাৰ কাৰণে প্ৰয়োজনীয় আছিল। মাটিবোৰ খালী থাকিলে বেয়া কামবিলাকো আৰম্ভ হয়। মই হেঙেৰাবাৰী ৰাইজে কৈছে যে আমি বিহু পাতিব পাৰিম নাই, সাহিত্য প্ৰতিযোগিতা পাতিব পাৰিব নাই, সম্পত্তিটো আপোনালোকৰে, গতিকে আপোনালোকে যি কৰে, এনেকুৱা কথা নাই যে GMDয়ে কম্পিটিশ্যন পাতিলে ফিজ ল'ব, তেনেকুৱা কোনো কথা নাই। GMDয়ে কোনো ব্যৱসায়ী প্ৰতিষ্ঠান নহয়। যিমান ভাল কাম কৰে, ল'ৰা ছোৱালী গধূলি ফুৰাবলৈ আহে, আমাৰ কিবা কম্পিটিশ্যন পাতে, ৰাতিপুৱা ইয়াৰ লোকেল মানুহসকলে খোজকাঢ়িব আহে, এইবিলাকত আমাক ফিজ টিজৰ কোনো প্ৰয়োজন নাই। ছিজন টিকট এটা লৈ ল'লে বোলে 10 টকা দিলোঁ এবছৰৰ কাৰণে, হৈ গ'ল। 10 টকাটো কি, জাষ্ট ফৰ ৰেজিষ্ট্ৰেশ্যন, যে হয় কোনোবা এজন আহিছে, ইমানেই কথা, বাকী একো নাই। আৰু সেই টকা দি ব্যৱসায় কৰিবও নাই। আমাৰ কথা হ'ল খোলা জাগা লাগে,
নহ'লে ল'ৰা ছোৱালীবিলাকে জাগা নাপায়, খেলিব নাপায়, গোটেই বেয়া কামবিলাকৰ ফালে নিজে নিজে গুচি যায়। কাৰণ মাইণ্ডটোকতো কোনোবা ফালে ল'ব লাগে। কালি ৰাতি আমি 2টা বজাত খাৰঘুলিত আমি কেইবাটাও ডেকা ল'ৰা ছোৱালীক ৰাতি ধৰিছোঁ কি গুৱাহাটীত বোলে কোকেন পাৰ্টি, ভাল ভাল ঘৰৰ ল'ৰা ছোৱালী। ৰাতি 2টা বজাত আমি গৈ ধৰিছোঁ প্ৰায় 22 ইমানমান, 2-এটা পলালেও 2-এটা থাকিলেও। গতিকে সৰুৰ পৰা ল'ৰা ছোৱালীয়ে যেতিয়া পাৰ্ক পাব, খেলিব পাব, কম্পিটিশ্যন কৰিব পাৰিব, তেতিয়া পৰিৱেশ বদলিব। অতুলাই জানি ভাল পাব যে সৰু সজাই ষ্টেডিয়ামৰ দৰে আমি চন্দ্ৰপুৰতো এখন বহুত ডাঙৰ ক্ৰীড়া প্ৰকল্প বনাব খুজিছোঁ, যাতে তাতো ল'ৰা ছোৱালীবিলাকে খেলিব সুবিধা পায়। আৰু সৰু সজাই ধৰণৰে প্ৰায় প্ৰকল্পটো হ'ব। ইতিমধ্যে 100 কোটি টকা আমি মঞ্জুৰি দিছোঁ আৰু আমি কৰিম। মহানগৰখন ধুনীয়া হ'ব আৰু আপোনালোকে সহযোগ কৰি